আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে কথা পাতিম। নাউনৰ 5টা ভাগক লৈ আমি ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'টো আপুনি চাব পাৰিব। গণনা কৰিব পৰা নাউনক কাউণ্টেবল নাউন আৰু গণনা কৰিব নোৱাৰা নাউনক আনকাউণ্টেবল নাউন বুলি কোৱা হয়। কাউণ্টেবল নাউনক ছিংগুলাৰ আৰু প্লুৰেল দুয়োটা ৰূপতে ব্যৱহাৰ কৰিব পাৰি। কাউণ্টেবল নাউন ছিংগুলাৰত ব্যৱহাৰ হ'লে তাৰ আগত সাধাৰণতে আৰ্টিকল বহে, কিন্তু প্লুৰেলত কোনো আৰ্টিকল নবহে। কেইটামান কাউণ্টেবল নাউনৰ উদাহৰণ হৈছে এপল, কাৰ, পেন, চেয়াৰ আদি। এইবোৰক আমি এটা দুটাকৈ গণনা কৰিব পাৰোঁ। যিবোৰ বস্তু সাধাৰণতে গণনা কৰিব নোৱাৰি সেইবোৰে আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউনক প্লুৰেলত ব্যৱহাৰ কৰিব নোৱাৰি। কেইটামান আনকাউণ্টেবল নাউনৰ উদাহৰণ হৈছে ৱাটাৰ, চুগাৰ, হেপিনেছ, মিল্ক। এইবোৰ আমি এটা এটাকৈ গণনা কৰিব নোৱাৰোঁ। যেনে পানী বা চেনি আদিক আমি এটা বা দুটাকে বুজাব নোৱাৰোঁ। বা বহুবচন বুজাবলৈও আমি পানীবোৰ বা চেনিবোৰ বুলি নকওঁ, পানী বা চেনি বুলিয়ে কওঁ। তেনেদৰে গাখীৰ, হেপিনেছ এই ধৰণৰ নাউনবোৰ আনকাউণ্টেবল নাউন। চি ইজ এ বিউটি। ইয়াত বিউটি শব্দটো কাউণ্টেবল হৈ বহিছে, কিন্তু বিউটি ইজ ট্ৰুথ ইয়াত বিউটি আনকাউণ্টেবল হৈ বহিছে। প্ৰথম বাক্যটোত বিউটি শব্দই ইয়াত ব্যক্তিক বুজাইছে, অৰ্থাৎ বিউটি শব্দটোত ব্যক্তিত্ব আৰোপ কৰা হৈছে, গতিকে ই কাউণ্টেবল নাউন। আৰু দ্বিতীয় বাক্যটোত বিউটি শব্দটোৱে সৌন্দৰ্য বুজাইছে, গতিকে ইয়াত আনকাউণ্টেবল নাউন হৈ বহিছে। হেয়াৰ বা চুলি আনকাউণ্টেবল নাউন, কিন্তু তলৰ বাক্যটোলৈ মন কৰক। মাই চন প্লাকড 2 গ্ৰে হেয়াৰ্ছ ফ্ৰম মাই হেড। এই বাক্যটোত যদিও হেয়াৰ বা চুলি আনকাউণ্টেবল নাউন, দুডাল চুলিক নিৰ্দিষ্টকৈ দেখুওৱা হৈছে, সেইবাবে এই বাক্যটোত হেয়াৰ শব্দটো কাউণ্টেবল হিচাপে বহিছে। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি উপযোগী বুলি ভাবে আনৰ লগত শ্বেয়াৰ কৰিব। আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।